মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই ক্লাছ 6ৰ সমাজ বিচিত্ৰা কিতাপখনৰ 3 নম্বৰ পাঠত থকা ভূ অবয়ব আৰু মানুহ এই পাঠটোৰ অনুশীলনীত থকা গোটেইবিলাক প্ৰশ্নৰ উত্তৰ লিখি দিম। তোমালোকে উত্তৰবিলাক লিখি ল'বা। তোমালোকৰ 6ষ্ঠ শ্ৰেণীৰ সমাজ বিজ্ঞানৰ কিতাপখনৰ নাম হ'ল সমাজ বিচিত্ৰা স্বদেশ বিদেশৰ সমাজ পৰিচয় 6ষ্ঠ শ্ৰেণীৰ বাবে সমাজ বিজ্ঞানৰ পাঠ্যপুথি। তোমালোকে প্ৰথমতে 1 নম্বৰ অনুশীলনীত থকা গোটেইবিলাক প্ৰশ্নৰ উত্তৰ লিখি ল'বা। তাৰ পিছত তোমালোকে 2 নম্বৰ অনুশীলনীত থকা প্ৰশ্নবিলাকৰ উত্তৰ লিখি ল'বা। মই গোটেইবিলাক প্ৰশ্নৰ উত্তৰ লিখি দিছোঁ। এতিয়া অনুশীলনী 1ৰ 1 নম্বৰত দিয়া আছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। এতিয়া ক নম্বৰ প্ৰশ্নটো হ'ল পৃথিৱীৰ কোন অংশত প্ৰধান ভূ অবয়ৱবোৰ দেখা যায়। তোমালোকে ইয়াৰ পৰা এই প্ৰশ্নবিলাকৰ উত্তৰবিলাক একাদিক্ৰমে লিখি ল'বা। মই প্ৰশ্নটো আকৌ পঢ়ি দিছোঁ। 1 নম্বৰ ক পৃথিৱীৰ কোন অংশত প্ৰধান ভূ অবয়ৱবোৰ দেখা যায়। এতিয়া উত্তৰটো হ'ল পৃথিৱীৰ জলভাগ আৰু স্থলভাগত প্ৰধান ভূ অবয়ৱবোৰ দেখা যায়। এইবাৰ 1 নম্বৰৰ খ নম্বৰ প্ৰশ্নটো হ'ল স্থলভাগত পোৱা প্ৰধান ভূ অবয়ৱবোৰৰ নাম লিখা। এতিয়া উত্তৰটো হ'ল খ নম্বৰ উত্তৰ স্থলভাগত পোৱা প্ৰধান ভূ অবয়ৱবোৰ হ'ল পৰ্বত পাহাৰ, মালভূমি, সমভূমি আৰু উপত্যকা। এইবাৰ গ নম্বৰ প্ৰশ্নটো হ'ল পৰ্বত আৰু মালভূমিৰ মাজৰ পাৰ্থক্য উল্লেখ কৰা। এতিয়া উত্তৰটো হ'ব 1 নম্বৰ গ নম্বৰ উত্তৰ পৰ্বত আৰু মালভূমিৰ পাৰ্থক্য হ'ল পৰ্বতত থিয় শিখৰ থাকে, আনহাতে মালভূমিৰ ওপৰভাগ বহল আৰু প্ৰায় সমতল। পৰ্বততকৈ মালভূমিৰ উচ্চতা কম। তোমালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ'টো লাইক কৰি দিবা। এইবাৰ 1 নম্বৰৰ ঘ নম্বৰ প্ৰশ্নটো হ'ল সমভূমি কেনেকৈ গঠিত হয়। এতিয়া উত্তৰটো হ'ল নৈ, জান-জুৰি আদিৰ বুৱতী পানীয়ে উচ্চভূমিৰ পৰা শিল, বালি, মাটি আদি উটুৱাই নি নিম্নভূমি অঞ্চলত জমা কৰে। যুগ যুগ ধৰি চলি থকা এনে কাৰ্যৰ ফলত উচ্চভূমিসমূহ ক্ষয়প্ৰাপ্ত হৈ সমভূমিৰ সৃষ্টি হয়। এইবাৰ 1 নম্বৰৰ ঙ নম্বৰ প্ৰশ্নটো হ'ল মালভূমি অঞ্চলৰ বৈশিষ্ট্য কি। এতিয়া উত্তৰটো হ'ল মালভূমি অঞ্চলৰ বৈশিষ্ট্য হ'ল মালভূমিসমূহ খনিজ পদাৰ্থৰ ভঁৰাল। মালভূমি অঞ্চলত লোৰ আকৰ, কয়লা, মেংগানিজ, সোণ আদি খনিজ সম্পদ পোৱা যায়। এইবাৰ 1 নম্বৰৰ প্ৰথম 6 নম্বৰ প্ৰশ্নটো হ'ল পাৰ্বত্য অঞ্চলত জনবসতি কিয় সেৰেঙা। এতিয়া উত্তৰটো হ'ব পাৰ্বত্য অঞ্চলসমূহ সাধাৰণতে শিলাময় আৰু থিয় ঢালযুক্ত হয়। এই অঞ্চলত কৃষিকাৰ্য আৰু গৃহ নিৰ্মাণৰ বাবে সমান ঠাইৰ অভাৱ। সেইবাবে পাৰ্বত্য অঞ্চলত জনবসতি সেৰেঙা। এইবাৰ 2 নম্বৰ প্ৰশ্নটো হ'ল অনুশীলনী 1 2 নম্বৰ প্ৰশ্ন পৰ্বত পাহাৰে মানুহক কিদৰে সহায় কৰে বহলাই লিখা। এই প্ৰশ্নটোৰ উত্তৰটো অলপ বহলাই লিখিব লাগিব। মই তোমালোকক ধুনীয়াকৈ লিখি দিম, তোমালোকে লিখি ল'বা। প্ৰশ্নটো মই আকৌ পঢ়ি দিছোঁ। 2 নম্বৰ পৰ্বত পাহাৰে মানুহক কিদৰে সহায় কৰে বহলাই লিখা। তোমালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। এতিয়া উত্তৰটো হ'ল এই প্ৰশ্নটোৰ উত্তৰটো পৰ্বত পাহাৰে মানুহক বিভিন্ন ধৰণে সহায় কৰে। পৰ্বত পাহাৰত থকা অৰণ্যসমূহে ইয়াৰ ওচৰৰ বাসিন্দাসকলক খৰি, খাদ্য, গৃহ নিৰ্মাণ সামগ্ৰী, পশুখাদ্য আৰু অনেক ঔষধি উদ্ভিদৰ যোগান ধৰে। পৃথিৱীৰ বেছিভাগ প্ৰধান নদীৰেই উৎপত্তিস্থল হৈছে পৰ্বতৰ হিমবাহ আৰু নিজৰা। গতিকে পৰ্বত পাহাৰ হ'ল মানুহৰ ব্যৱহাৰৰ উপযোগী পানীৰ ভঁৰাল। ইয়াৰ উপৰিও দুখাৰী পৰ্বতৰ মাজেৰে বৈ অহা নৈত বান্ধ দি কৃত্ৰিম জলাশয়ৰ সৃষ্টি কৰা হয়। এইখিনি কথা তোমালোকে লিখিবা। গোটেইখিনি লিখিব নোৱাৰিলেও তোমালোকে ইয়াৰ পৰা আধালৈকে লিখি দিবা। এইবাৰ 3 নম্বৰ প্ৰশ্নটো হ'ল নদী, পাহাৰ আদি ভূ অবয়ব দেখুৱাই এখন ছবি আঁকা।
তোমালোকে এই ছবিখন আঁকিবলৈ চেষ্টা কৰিবা। চিত্ৰ 3.1 ভূ অৱয়ৱবোৰৰ ছবি। এই ছবিখন আঁকিলে উত্তৰটো হৈ যাব। একেবাৰে আৰম্ভণিৰ পাঠটোতে দিয়া আছে। ইয়াৰ পৰা চাই এই ছবিখন আঁকিবলৈ তোমালোকে চেষ্টা কৰিবা। এইবাৰ তোমালোকে 2 নম্বৰ অনুশীলনীত থকা প্ৰশ্নবিলাকৰ উত্তৰবিলাক লিখি ল'বা। 1 নম্বৰৰ ক নম্বৰ প্ৰশ্নটো হ'ল জলমণ্ডল কাক বোলে। খ নম্বৰ পৃথিৱীৰ গভীৰতম অংশৰ নাম কি। এইবিলাক চমু প্ৰশ্ন, উত্তৰবিলাকো চমু হ'ব। এইফালে 2 নম্বৰ কেইটা অলপ দীঘলীয়া হ'ব, চমু টুকা লিখিব কৈছে। এই গোটেইবিলাক প্ৰশ্নৰ উত্তৰ এতিয়া মই লিখি দিম, তোমালোকে লিখি ল'বা। অনুশীলনী 2 1 নম্বৰৰ ক নম্বৰ জলমণ্ডল কাক বোলে। উত্তৰ সাগৰ, মহাসাগৰ, উপসাগৰ, নদ নদী, হ্ৰদ আদি সকলোকে একেলগে জলমণ্ডল বুলি কোৱা হয়। এইবাৰ 1 নম্বৰৰ খ নম্বৰ প্ৰশ্নটো হ'ল পৃথিৱীৰ গভীৰতম অংশৰ নাম কি। উত্তৰ মেৰিয়ানা খাট। তাৰপিছত গ নম্বৰ প্ৰশ্নটো হ'ল সম্পূৰ্ণকৈ মহাদেশৰ মাজত অৱস্থিত এখন সাগৰৰ নাম লিখা। উত্তৰ আৰল সাগৰ। তোমালোকে কাস্পিয়ান সাগৰ বুলি লিখিলেও হ'ব। ইয়াৰ পৰা যিকোনো এখন লিখিবা। এইবাৰ ঘ নম্বৰ প্ৰশ্নটো হ'ল 1 নম্বৰৰ ঘ নম্বৰ নদীৰ উৎস বুলিলে কি বুজা। উত্তৰ যি ঠাইৰ পৰা নদীৰ জলধাৰা আৰম্ভ হয় তাকে নদীৰ উৎস বোলে। তোমালোকে ভিডিঅ'টো লাইক কৰি দিবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। এইবাৰ 1 নম্বৰৰ 19 নম্বৰ প্ৰশ্নটো হ'ল শাখা নৈ কি। উত্তৰ এখন নদীৰ পৰা এভাগ জলধাৰা ওলাই গৈ সেই একেখন নদীতে পৰিলে তাক শাখা নৈ বোলে। এইবাৰ 2 নম্বৰ চমু টুকা লিখা। ক নম্বৰ সাগৰ, মহাসাগৰ। অলপ দীঘলকৈ লিখিব লাগিব। পৃথিৱীৰ মুঠ জলভাগৰ 97% সাগৰ মহাসাগৰে আগুৰি আছে। মহাসাগৰ 5খন। মহাসাগৰবোৰৰ ভিতৰত প্ৰশান্ত মহাসাগৰ পৃথিৱীৰ বৃহত্তম আৰু গভীৰতম মহাসাগৰ। ইয়াৰ কালি 165.2 নিযুত বৰ্গ কিলোমিটাৰ। মহাসাগৰৰ কিছুমান বিশেষ অংশক সাগৰ বুলি কোৱা হয়। সাগৰ মহাসাগৰবোৰ নানা প্ৰজাতিৰ উদ্ভিদ আৰু প্ৰাণীৰ ভঁৰাল। এইবাৰ 2 নম্বৰৰ খ নম্বৰ নদ নদী। নদ নদীৰ বিষয়ে আমি চমু টুকা লিখিব লাগিব। ভূপৃষ্ঠত উচ্চভূমিৰ পৰা নিম্নভূমিলৈ বিশেষ পথেৰে প্ৰবাহিত হৈ থকা জলধাৰাক নদী বুলি কোৱা হয়। সাধাৰণতে বৰষুণ, বৰফ গলা পানী আৰু ভূগৰ্ভৰ পৰা নিগৰি অহা পানীয়ে নৈৰ সৃষ্টি কৰে। এখন সৰু নৈ বৈ আহি এখন ডাঙৰ নদীত মিলিলে সৰু নৈখনক উপনৈ বোলা হয়। সোৱণশিৰি, কপিলী, পাগলাদিয়া, বেকী আদি হ'ল ব্ৰহ্মপুত্ৰৰ উপনৈ। উৎসৰ পৰা নানা ঠাইৰ মাজেৰে বৈ গৈ নদী কোনো হ্ৰদ বা সাগৰত পৰে। এইবাৰ 2 নম্বৰৰ গ নম্বৰ সিক্ত ভূমি বা আৰ্দ্ৰভূমি। নদী, উপত্যকা, পৰ্বত, পাহাৰ, মালভূমি আদিত থকা সৰু ডাঙৰ জলাশয়বোৰক সিক্ত ভূমি বা আৰ্দ্ৰভূমি বুলি কোৱা হয়। সাধাৰণতে যিকোনো নদী উপত্যকাৰ সমতল ভূমিবোৰত থকা জলাশয় যেনে বিল, জলাহ, ডোৱা, হোলা পুখুৰী, দলনি, পিটনি আদি একোটা আৰ্দ্ৰভূমি। এইবাৰ 2 নম্বৰৰ ঘ নম্বৰ হ্ৰদ। স্বাভাৱিকতে চাৰিওফালে স্থলভাগে আগুৰা জলভাগক হ্ৰদ বোলা হয়। পৃথিৱীৰ বিভিন্ন ঠাইত বিভিন্ন আকৃতিৰ হ্ৰদ দেখা যায়। ৰাছিয়াৰ বৈকাল হ্ৰদ পৃথিৱীৰ আটাইতকৈ গভীৰ হ্ৰদ। কিছুমান হ্ৰদৰ পানী নিৰ্মল আৰু আন কিছুমান হ্ৰদৰ পানী লুণীয়া। এইবাৰ 3 নম্বৰ প্ৰশ্নটো হ'ল মানুহৰ ওপৰত ভূ অৱয়ৱৰ প্ৰভাৱ বৰ্ণনা কৰা। এইটো দৰকাৰী প্ৰশ্ন। উত্তৰটো হ'ল ভূ অৱয়ৱে মানুহৰ বসতি, আৰ্থিক কাম কাজ, বিচৰণ আদি বহু পৰিমাণে নিয়ন্ত্ৰণ কৰে।
কোনো এটা অঞ্চলৰ জনবসতি ঘন বা হেৰেঙা হোৱাটো মূলতঃ ভূ-প্ৰকৃতি আৰু ভূ-অৱয়ৱৰ ওপৰত নিৰ্ভৰ কৰে। খনিজাত দ্ৰব্যৰ অৱস্থিতি, যাতায়াতৰ প্ৰসাৰ, ব্যৱসায় বাণিজ্যৰ বিস্তাৰ আদিও বহু পৰিমাণে ভূ-অৱয়ৱৰ ওপৰতে নিৰ্ভৰ কৰে। তোমালোকে এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, ভিডিঅ'টো লাইক কৰিবা আৰু এই ভিডিঅ'টো তোমালোকৰ বন্ধু-বান্ধৱীক শ্বেয়াৰ কৰি দিবা।